খুৰা এটা চা দিবচোন। বা তোৰ ফোনটো উঠাওঁতে ইমান সময় লাগেনে? এতিয়াহে উঠিলোঁ ৰ, মুখ হাত ধুই আছিলোঁ। অঁ তই পিছে কেতিয়া আহিবি? ক'লৈ? কি ক'লৈ? কামলৈ আকৌ। তই কি গম নাপাৱ নেকি আজি যে কাম বন্ধ? ক'তা? মইচোন একো গমেই নাপাওঁ। আৰু তই মোক এবাৰ ফোন কৰি ক'ব নোৱাৰ নেকি? মই ভাবিছোঁ তই জানই আৰু মোতকৈ খবৰ বচন আগত তইয়ে পাৱ। দে ইমান ধুনীয়া সপোন এটা পাই আছিলোঁ, মিছাতে ইমান সোনকালে উঠি আহিলোঁ। তয়ো যে আৰু দাদা চিপছ এক পেকেট দিবচোন। 10 টকা ন? এইটো ঐ আজি এটা কথা হ'ল নহয়। ক'ৰবাত ছোৱালী তোৱালী দেখিলি চাগে, নে কাৰোবাক পচন্দই কৰি পেলালি? হেই তেনেকুৱা একো নহয় ৰ। তেনেহ'লে কি কথা? ক আকৌ সোনকালে। তোক চাগৈ মই আগতে কৈছিলোঁ গাঁৱত থকাতে মোৰ এজনী ভাল পোৱা আছিলে। অঁ কৈছিলি চাগে, তাতে কি হ'ল? তাইক ন আজি মই দেখা পালোঁ। অ' সেইকাৰণে ল'ৰাৰ মন আজি উখল মাখল। হেই তেনেকুৱা একো উখল মাখল নহয় অ'। হ'ব দে পিছে, মাতিলি নে নাই তাইক? নাই মাতা। কিয়? কেনেকৈ মাতিম ক? আজি 4 বছৰমান পিছত তাইক দেখা পালোঁ আৰু এনেকৈ হঠাৎ। কথাটো নোহোৱা নহয়, কিন্তু তাইক এবাৰ মাতিব পাৰিলি হয়। পিছে তাইক তই ক'ত দেখিছিলি? তিনিআলিৰ লক্ষণদাৰ দোকানখনত। দাদা শুনকচোন। অঁ কথা অলপ আছিলে। কোৱাচোন ভাইটি।
ঠিক আছে, মই তোমাৰ চিনাকি বুলিহে দিছোঁ, ক'তো যাতে একো নহয়। ঠিক আছে দাদা, ধন্যবাদ, আহিছোঁ দিয়ক। হেল্ল'। হেল্ল'। অঁ, কোনে কৈছে? মই নিৰূপম। কি চাইছা? নাই, কিছুমান পুৰণি কথালৈ মনত পৰিছে। ইয়াত কেনেকৈ? কাম অকণমান আছিলে। আৰু এতিয়া ক'ত? ইয়াতে এই সৰুকৈ গেৰেজ এটাত কাম কৰি আছোঁ। কেতিয়াৰ পৰা? এবছৰমান হ'ল চাগে। তোমাৰ চাগে বহুত কষ্ট হৈছে ন? আজি ইমান বছৰে। একো নাই, সময়ৰ লগত অতীতবোৰ পাহৰি যোৱাটো আমাৰ বাবে ভাল। বাকী যিয়ে নহওক, আজি ইমান বছৰ পিছত একলগ হৈ ভাল লাগিল। কেতিয়াবা মনত পৰেনে? হা? কি ক'লা? কেতিয়াবা সেই পুৰণি কথাবোৰলৈ মনত পৰেনে? পৰে। কিন্তু সেইবোৰ মোৰ তাতে আৰম্ভ হৈ মোৰ তাতে শেষ হৈ যায়। কি কৰিবা? আমাৰ কপালতে নাই চাগে। কিয় নাই? আছে কপালত। কপালত নাথাকিলে জানো আজি আমি ইমান বছৰ পিছত লগ হওঁ? কথাটো নোহোৱা নহয়, কিন্তু সেই ঘটনাটো হোৱাৰ পিছত আমি গাঁওখন এৰি আহিবলৈ বাধ্য হ'লোঁ। কিন্তু তুমিতো মোক এবাৰ কণ্টেক্ট কৰিব পাৰিলা হয়। তুমি হয়তো গম নাপোৱা, তোমাৰ সন্ধানত মই ক'ত কেনেকৈ ঘূৰি ফুৰিছিলোঁ সেইটো সময়ত। তুমি কি ভাবিছা? মই কি কোনো চেষ্টা কৰা নাই তোমাক কণ্টেক্ট কৰিবলৈ? গাঁৱত থকা খুৰাহঁতৰ লগতে যোগাযোগ হেৰাই গৈছিল। আৰু তেনে অৱস্থাত হ'ব আৰু হ'ব। ইয়াত ভুল তোমাৰ বা মোৰ নাই। সকলোবোৰ সময় আৰু পৰিস্থিতিয়ে বাধ্য কৰাইছে। আৰু সময়ৰ লগে লগে ময়ো সকলোবোৰ পাহৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। কিন্তু এতিয়াও মোৰ মনত সেই গাঁৱৰ সকলোবোৰ স্মৃতিয়ে অটুট হৈ আছে। হ'ব, একো নাই। হৈ যোৱাবোৰ হৈ গ'ল। এতিয়াতো আমি একলগ হৈছোঁ ন? ঐ, এই অথনিৰ পৰা কাম কৰিবলৈ এৰি কি ভাবি আছ? একো নাই। অতীতৰ হেৰাই যোৱা সময়বোৰ উভতি নাহে বুলি জানিও তোমাৰ স্মৃতিবোৰ সাঁচি ৰাখিছোঁ ইয়াত। আৰু হয়তো মই এনেদৰেই বিলীন হ'ম তোমাৰ ভাৱনা।